কৈছে যে এইটো বডিটো সুনীল গগৈ নহয়, জাহাংগীৰৰহে হয়। সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে। মই কৈছো যিমান যি হ'লেও আমাৰ নীতি নিয়মেৰে আমাৰ বডি বুলি আমাক চঞ্জাই দিলে, আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া। ইউটিউবতো দেখিছে, ফেচবুকতো দেখিছে, আপোনালোকে জীয়াই আছে সুনীল গগৈ। আপোনালোকে গম পাইছে জীয়াই আছে সুনীল গগৈ। পত্নীৰ ভাষ্য আহিছে, প্ৰথমটো ভাষ্য পত্নীৰ 3 মিনিট 9 ছেকেণ্ডৰ ভাষ্য আপোনালোকক কিছু ছেকেণ্ডৰ ভিতৰতে আপোনালোকক শুনাম। আপোনালোকক সুনীল গগৈৰ পত্নীয়ে বহুকেইটা বিস্ফোৰণ ঘটাইছে। CIDয়ে সুনীল গগৈৰ পত্নীক কি ক'লে, কি সুধিলে সুনীল গগৈৰ পত্নীক, পোনপটীয়াকৈ সামাজিক মাধ্যমত কৈছে সুনীল গগৈৰ পত্নীয়ে। এইখিনিতে আপোনালোকে শুনিবলৈ পাব সুনীল গগৈ আৰু জাহাংগীৰ। সুনীল গগৈ আৰু জাহাংগীৰৰ এই দুইজনক লৈ গোটেই ৰাজ্য কঁপি আছে। এই জাহাংগীৰ আৰু সুনীল গগৈৰ মৃত্যুক লৈ ৰাজ্য কঁপি আছে। প্ৰথমতে সুনীল গগৈ মৃত্যু হোৱা বুলি ওলাইছিল, যিহেতু নেকি এই ঘটনা কৰ্মত আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত তেওঁৰ DNA টেষ্টৰ ওলাইছে যে এই মৃতদেহটো সুনীলৰ নহয়, জাহাংগীৰৰহে। এই জাহাংগীৰৰ মৃতদেহটো স্পষ্ট হ'ল, DNA টেষ্ট আহিল। DNA টেষ্টত যিহেতু নেকি জাহাংগীৰৰ মৃতদেহ বুলি উল্লেখ কৰিলে CID দলে। যিহেতু নেকি এইটো পৰিয়ালৰ দাবী কৰিছে যে এইটো জাহাংগীৰক হত্যা কৰি সুনীল গগৈক অপহৰণ কৰি সুনীল গগৈকো হত্যা কৰিলে বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। যিহেতু নেকি DNA টেষ্টত অলৰেডি জাহাংগীৰৰ মৃতদেহটো ওলাই গ'ল আৰু পৰিয়ালৰ দাবী কৰিছে যে জাহাংগীৰক হত্যা কৰি সুনীল গগৈক অপহৰণ কৰি তেওঁকো হত্যা কৰিলে বুলি পৰিয়ালৰ দাবী কৰিছে আৰক্ষীৰ আগত সামাজিক মাধ্যমত। ইয়াত তৃতীয় শক্তিৰ জড়িত আৰু তৃতীয় শক্তিৰ কোনোবা ঠিকাদাৰৰ নাম লৈছিল তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালবৰ্গই। কিন্তু এতিয়া CIDয়ে তেওঁৰ পত্নীক কৈছে তেওঁ আপুনি আৰু এই বগা সাজযোৰ আৰু নিপিন্ধিব, আপুনি হীৰত সেন্দুৰ ল'ব পাৰিব। সুনীল গগৈৰ পত্নীয়ে কৈছিল কিয় এই বগা সাজযোৰ নিপিন্ধিব আৰু হীৰত সেন্দুৰ ল'ব পাৰিব। তেওঁ সুনীল গগৈৰ পত্নীয়ে কৈছিল কিয়। CIDয়ে ক'লে সুনীল গগৈ জীয়াই আছে। CIDৰ তৰফৰ পৰা কোৱা হৈছে যে সুনীল গগৈ জীয়াই আছে। সুনীল গগৈৰ পত্নীক সকলো কথা খুলি ক'লে। ক'ত আছে, ক'ত বাখৰ পাতি আছে সুনীল গগৈ, সুনীল গগৈ ট্ৰেছ কৰা বুলি CIDয়ে ক'লে। কোন জেগাত আছে এতিয়ালৈকে লোকেশ্যনটো কৈ দিয়া নাই সামাজিক মাধ্যমত, কিন্তু ট্ৰেছ কৰিলে সুনীল গগৈ এতিয়ালৈকে জীয়াই আছে। তেওঁ কোন জেগাত বাখৰ পাতি আছে সকলো কথা গম পালে CID দলে। ক'ত আছে সুনীল গগৈ এতিয়ালৈকে সংবাদ মাধ্যমত আৰু সুনীল গগৈৰ পত্নীক কৈ দিয়া নাই, কিন্তু CIDয়ে নক'লেও সকলো কথা ট্ৰেছ কৰি গম পালে সুনীল গগৈ জীয়াই আছে। কোন জেগাত বাখৰ পাতি আছে সকলো কথা গম পালে CID দলে। CIDয়ে লোকেশ্যনটো ধৰা পেলালে, যিহেতু নেকি সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে, ক'ত বাখৰ পাতি আছে সুনীল গগৈ। সমগ্ৰ ঘটনাৰ পূৰ্বত এতিয়া এটা ডাঙৰ বিষয়টো আহি পৰিব যে যদি সুনীল গগৈ জীয়াই আছে এতিয়া, তেতিয়াহ'লে জাহাংগীৰক কোনে হত্যা কৰিলে। বহুত ডাঙৰ বিষয়। তেতিয়াহ'লে জাহাংগীৰক কোনে হত্যা কৰিলে। তেওঁৰ CIDয়েতো কৈছিল আৰু তেওঁৰ পৰিয়ালবৰ্গই কৈছিল, যিহেতু নেকি প্ৰথমতে জাহাংগীৰক হত্যা কৰা হ'ল আৰু সুনীল গগৈ অপহৰণ কৰি তেখেতকো হত্যা কৰা হ'ল বুলি কৈছিল। আৰু তৃতীয় শক্তিৰ জড়িত এতিয়া যিহেতু নেকি তৃতীয় শক্তিৰ এংগলটো আহিবনে নাহে, এতিয়া বহুত ডাঙৰ বিষয়টো আহি পৰিছে। এতিয়া CIDয়ে কি তদন্তত কি ধাৰাত CIDয়ে তদন্ত কৰিব। এতিয়া বহুতো গোচৰ ৰুজু হৈ আছে। ভাৰতীয় দণ্ডবিধি আইনৰ এই কথাকেইটা কওঁ যদিহে 48, 202, 203, 234, 4 যিহেতু নেকি এইকেইটা পেনেল কোড ভাৰতীয় দণ্ডবিধিৰ এইকেইটা ধাৰা, ইয়াৰ হত্যাৰ অভিযোগ, ষড়যন্ত্ৰ অভিযোগ আৰু পৰিকল্পিতভাৱে অভিযোগ যিহেতু নেকি সকলোৱে মিলি, যিহেতু নেকি পৰিয়ালৰ মিলি ষড়যন্ত্ৰ অভিযোগ, এইটো ডাঙৰ অভিযোগ, ডাঙৰ এটা ধাৰা। যিহেতু নেকি সকলো পৰিয়ালে মিলি, যিহেতু নেকি দণ্ডবিধি আইনৰ এইবিলাক ধাৰা, যিহেতু নেকি
দণ্ডবিধিৰ এইবিলাক ধাৰাও আছে ইয়াত। যিহেতু নেকি তথ্য পাতি নষ্ট কৰা, আৰক্ষীৰ তথ্য পাতিৰ চকুৰ আগত ধূলি দিবলৈ চেষ্টা কৰে, যিহেতু নেকি আৰক্ষীৰ আগত যিহেতু নেকি তথ্য পাতি নষ্ট কৰা, ধূলি দিবলৈ চেষ্টা কৰা, এইবিলাকো দণ্ডবিধি ধাৰা আছে ইয়াত। এইবিলাক ধাৰা সকলো ধাৰাই সুনীল গগৈৰ পৰিয়াল আৰু সুনীল গগৈৰ নামত এইবিলাক ধাৰা আছে। যদিহে এই সুনীল গগৈৰ সন্ধান পায় আৰু সুনীল গগৈ লগ পায়, যদি ধৰা পায়, এইবিলাক গোটেইখিনি ধাৰা সুনীল গগৈৰ পৰিয়াল আৰু সুনীল গগৈৰ লগত এইবিলাক ধাৰা গোটেইটো জাপি দিয়া হ'ব আৰু এইবিলাক ধাৰা দণ্ড দিয়া হ'ব বুলি কৈছে। কাৰণ এইবিলাক ধাৰাই CID তদন্তৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব আৰু এইবোৰ ধাৰাক লৈ CID আগবাঢ়ি আছে আৰু এইবোৰ CID গোটেইবিলাক ধাৰাই গোটাই দিয়া হৈছে, কৈ দিয়া হৈছে এইবোৰ সুনীল গগৈৰ ক্ষেত্ৰত। তো মই সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে গম পালে সুনীল গগৈৰ পত্নী কি ভাষ্য দিলে আৰু সুনীল গগৈ জীয়াই আছে ক'ত, কোন জেগাত বাখৰ পাতি আছে এতিয়ালৈকে উল্লেখ কৰা নাই CID দলে। কিন্তু সুনীল গগৈ যদি জীয়াই আছে সন্ধান পাব, এইটো নিশ্চিত। তো মোৰ ভিতৰত ইয়াতে সামৰিছোঁ। তো নতুন এটা ভিডিঅ' আপোনালোক লগ পাম। তো ঠিক আছে, বাই।